To hey guys and welcome back to my YouTube channel to guys more than নতুন ভিডিও আপোনাক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো তো আৰু guys আজি এটো ব্লগ লৈ আহা ব্লগ ভিডিও লৈ আহা তো আপোনালোকে ইউটিউবৰ পৰা মোৰ ভিডিও চাই গেৰা ইনষ্টাগ্ৰাম বহুত মেছেজ কৰিছে হাউ টু ইমপ্ৰুভ মাই ৰানিং মানে মোৰ ৰানিং কেনেকৈ ইমপ্ৰুভ কৰিম তো বহুতে মেছেজ কৰিছে তাৰ কাৰণে মই আজি এই ভিডিওটো বনাবলৈ মানে চেষ্টা কৰিলো গাইস আজি সকলোখিনি কথা কৈ আছো মই কেনেকৈ প্ৰেক্টিছ কৰিছিলো কি ধৰণৰ ডায়েট মেইনটেইন কৰিছিলো আৰু কেনেকুৱা ডিসিপ্লিন মেইনটেইন কৰিছিলো মোৰ সেই ইন্টাৰভিউ সময়ত হয়তো আপোনালোকে মোৰ ৰানিং ভিডিও দেখিছে মোৰ ইউটিউব চেনেলতে হওক বা ৰেকিবা ফ্ৰিডি মানে ৰেকিবদাৰ ইউটিউব চেনেলতে হওক বা পৱন বৰদলৈ পৱনদাৰ ইউটিউব চেনেলতে হওক দেখিছে সেইটো কাৰণে মোৰ আহি গেনা ইনষ্টাগ্ৰাম মেছেজ কৰিছে তো বলক দেৰি নকৰি আজি এই ভিডিওটো আৰম্ভ কৰো এতিয়া বৰ্তমান ডায়েট মেইনটেইন কৰিছে দেখিছে এটো বানানা কল আৰু এটো গুড় আৰু এটো বইল ডিম বেছি খাব নোৱাৰো দিও খেদোৱা দুটাই মুফলি বাদাম কাজু আলমন্ড খাবলৈ বহুত টকা লাগে যিহেতু অলপ কম বাজেটত আৰু এই মেইনটেইন কৰি আছে নেকি আৰু এফালে কাঁচা বুট আৰু মগু আৰু এটো ডায়েট মেইনটেইন কৰি আছে মই এতিয়া বৰ্তমান আৰু এফালে মোৰ লোকেল ডিম একো নাই আপোনালোকে লোকেল ডিম নাখালেও ব্ৰইলাৰ ডিম খাবলৈ পায় মই সেইটো সময়ত ব্ৰইলাৰ ডিমে খাইছিলো আৰু এতিয়া বৰ্তমান লোকেল ডিম খাইছো আৰু গাইস মই এইটো তাত আগতো মেইনটেইন কৰিছিলো আৰু এতিয়াও মেইনটেইন কৰিছো এটা আছে বুট মগু মুফলি বাদাম তো কাজু বাদাম ল'ব পৰা কাজু বাদাম দাম যেহেতু বহুত বেছি সেইটো কাৰণে মই মুফলি বাদাম লওঁ সদায় আৰু এইটো আছে বিট আৰু ইফালে দুটা বইল ডিম ইফালে কল আৰু ইফালে তাত গাখীৰ আগতে মই টকল খোৱা নাছিলো ভীমকল খাইছিলো ভীমকলত বহুত এনাৰ্জি পায় তো যেহেতু ইয়াত ভীমকল নাপায় সেইটো কাৰণে মই এইটো জাহাজী কল এড কৰিছো আৰু ইফালে এটো ঘিটো নাখালেও হ'ব বাট মই এটো এড কৰিছো কাৰণ এতিয়া অলপ বাজেট মেইনটেইন কৰিব পাৰো যেহেতু সেইটো কাৰণে তো মই মেইনটেইন কৰিছো তো গাইস আপোনালোকে এইটো ডায়েট মেইনটেইন কৰিব পাৰে মৰ্নিং টাইমত প্ৰেক্টিছৰ পৰা আহি ৰানিং কৰি আহি কেনে এইটো ডায়েট মেইনটেইন কৰিব বুট খাব পাৰিব মগু খাব বুট মগু খালে বহুত কেলচিয়াম পায় বহুত এনাৰ্জি পায় আৰু দুটা বইল ডিম খাব বইল ডিমৰ বহুতে কয় কুহুমটো খাব নালাগে বাট যদিহে কমকে খায় তেনেহলে আপুনি কুহুমটো খালেও একো নহয় ভিতৰটো মানে তো বেছিকে খালে কিন্তু বেছি যদি খাই তেনেহলে আপোনাৰ প্ৰবলেম দিব পেটৰ প্ৰবলেম দিব এটো কি কয় কিবি ডিসেন্টাৰি বুলি কয় হেতু হৈ যাব কিন্তু পেট বহুত বেয়া হৈ যাব হেতু নকৰিব অলপ কম পৰিমাণ খাব পাৰিব নহয় তো আৰু এই ভিডিওটো যদি হে আপোনাৰ কিবা লাভ হয় বুলি ভাবে তেতিয়া হলে চাব আৰু যদি আপোনাৰ কিবা লোকচান হয় বুলি ভাবে নহলে চাবলৈ কোনো প্ৰয়োজন নাই মই বেয়া নাপাওঁ তো আৰু গাইস এইখিনি আপোনালোক আৰু এটা কথা কওঁ হয়তো আপোনালোকে প্ৰেক্টিছ কৰিব গৈ আছে আপোনালোকৰ হেড দিয়া মানুহ বহুত আছে হয়তো আপোনালোকৰ বিষয়ে সমালোচনা কৰা মানুহ বহুত আছে আজি যিখিনি মানুহে সমালোচনা কৰিছে না আপুনি যদি কাইলৈ মানে সাকসেস হয় সেইখিনি মানুহে আপোনাক হাততালি বজাব চাব না মোৰ ক্ষেত্ৰতে এইটো হৈছে 100% গ্যাৰান্টি চাব আপুনি আৰু হেবিলাক কথা আপুনি গুৰুত্ব নিদিব নিজৰ কামত নিজে ধ্যান দিয়ক ভগৱানৰ ওপৰত সদায় বিশ্বাস ৰাখক আৰু কাৰোকে মানে বেয়া মানে নাভাবিব কাৰো মানে বিষয়ে বা কাৰোকে হিংসা নকৰিব ভগৱানৰ ওপৰত বিশ্বাস ৰাখক 100% আপুনি এদিন সাকসেস হ'বই গ্যাৰান্টি দি কৈছো মই সাকসেস হ'বই অলপ পিছত কম মই ৰানিংৰ কথা ফাৰ্ষ্ট ডায়েটৰ কথা ক'লো আপোনালোকক মানে মোৰ নিজৰ এক্সপেৰিয়েন্সৰ কথা বলো বহুতে ক'ব যে যিমান প্ৰেক্টিছ কৰে কিমান মানে ৰানিং ইমপ্ৰুভ হ'ব সেইটো একদম মিছা কথা একদমই মিছা কথা যদিহে আপুনি ডায়েট আৰু ডিসিপ্লিনটো মেইনটেইন নকৰে আপুনি যিমানে প্ৰেক্টিছ নকৰক আপোনাৰ ৰানিং কেতিয়াও ইমপ্ৰুভ নহয় ৰানিং নামিয়ে যাব ৰানিং কমিয়ে যাব মানে আগৰ যদি 35 মিটাৰ 14 মিনিট লাগিছিল আৰু যদি আপুনি ডায়েট আৰু ডিসিপ্লিন মেইনটেইন নকৰাকে যদি আপুনি ৰানিং কৰি থাকে তেনে 15 মিনিট লাগিব 100% গ্যাৰান্টি হে আৰু ডায়েট আৰু ডিসিপ্লিনটো মেইন মানে নিজৰ ফিজিক্যালটোৰ ক্ষেত্ৰত ৰানিং ইমপ্ৰুভ কৰাৰ ক্ষেত্ৰতে হওক বডি বিল্ডিং কৰাৰ ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰতে ডায়েট আৰু ডিসিপ্লিনটো মেইন আৰু গাইস মই যিখিনি ডায়েটৰ কথা কৈছো সেই ডায়েটটো হয়তো আপোনালোকে নিশ্চয় ল'ব পাৰিব কাৰণ ইমান বাজেটত পোৱা নাই আৰু এতিয়া এইটো গাখীৰ আছে গাখীৰ গ্লাছটো খাই লওঁ তো গাইস মৰ্নিং টাইম আপোনালোকে গাখীৰ নাখালেও হ'ব গাখীৰটো কেনেকুৱা খাব গম পানে তো গাখীৰটো ৰাতি আপোনালোকে ভাত খোৱাৰ আধা ঘণ্টাৰ পিছত গাখীৰ গ্লাছ আৰু দুটামান মুফলি বাদাম দি ল'ব তাত অলপ গুড় দি ল'ব তাৰপিছত ভাত খোৱাৰ আধা ঘণ্টামানৰ পিছত খাই দিব আৰু গাখীৰটো খোৱা আধা ঘণ্টামানৰ পিছত শুই দিব মানে মিনিমাম ভাত খোৱাৰ 1 ঘণ্টামানৰ পিছত আপুনি শুব আৰু ৰাতি একদম মানে মোবাইল চোৱাটো একদম কমাই দিব মোবাইল এনেকৈ নাচাব ইমান বেছিকে মোবাইল নাচাব অলপ 5 মিনিট চালে বোলে শুই দিলে আৰু এক পৰাপক্ষত চাবলৈ 5 মিনিট চাবলৈ কাৰণ সেই 5 মিনিট চালে আৰু আপোনাৰ চাই থাকিব মন যায় মানে আপোনাৰ ইমানখিনি কষ্ট কৰি থকা হেৰি মানে এনে যায় মানে মোবাইলটো একদম চোৱা কমাই দিব আৰু ৰাতি মিনিমাম আপুনি 6 ঘণ্টা শুবলৈ চেষ্টা কৰক যদিও 10টা বজাত শুই তেনেহ'লে 5টা বজাত তো আৰামছে উঠিব পাৰিব আৰু ৰাতি সোনকালে শুৱক ৰাতিপুৱা সোনকালে উঠক
সেইটো মানে অভ্যাসটো কৰিব ৰাতিপুৱা উঠি 1 গিলাচ পানী খাব পাৰিলে আধা লিটাৰ খাব 2 গিলাচ খাই দিব 1 গিলাছত এনেকৈ 1 গিলাছতো হয়তো 1 পোৱা ধৰে তো 1 গিলাচ আধা লিটাৰ খাই দিব আধা লিটাৰ পানী খাই তাত অলপ পাৰিলে নেমু অলপ চেপি ল'ব যদিহে ফেটছ কমাবলৈ বিচাৰে তেনেহ'লে তাত অলপমান নেমু চেপি ল'ব নেমু চেপি খোৱাটো 2টা প্লাছ পইণ্ট হয় এটা আপোনাৰ ফেটছ কমাৰ আৰু 2 নম্বৰটো আপোনাৰ পেটৰ বেমাৰ নহ'বলৈ কাৰণে আৰু এইখিনি হ'ল মানে ডায়েটৰ ওপৰত আৰু এতিয়া যাওঁ নেক্সট চেপ্টাৰ ডিচিপ্লিনৰ ওপৰত যাম আমি এই ডায়েটকেইটা নিশ্চয় মেইনটেইন কৰিব পাৰিব কাৰণ ময়ো ঘৰৰ পৰা 1 টকা নোলাগে সেই ডায়েট মেইনটেইন কৰিছিলো সেইটো সময়ত মই নিজে কাম কৰিছিলো হাজিৰা কৰিছিলো আৰু মই হাজিৰা কৰা সেইটো এটা প্লাছ পইণ্ট আছিল মোৰ ৰানিং ইম্প্ৰুভ হোৱাৰ মানে কাম বন যেহেতু কৰি থাকো সাইকেল চলাই থাকো সেইটো এটা প্লাছ পইণ্ট আছিল মোৰ ৰানিং ইম্প্ৰুভ হোৱাৰ আৰু ডিচিপ্লিনৰ ক্ষেত্ৰত মানে মোবাইলটো চোৱা একদম কমাই দিব বেছি নাচাব যেহেতু ইমানখিনি প্ৰেক্টিছ কৰিছে ইমান টকা খৰচ কৰি কিনে ডায়েট মেইনটেইন কৰিছে সেইটো কাৰণে মোবাইলটো চোৱা একদম কমাই দিব পাৰিলে অলপ চলপ কাম কৰিব ঘৰুৱা কামবিলাক কোৰ মাৰা হওক যিকোনো কামে কৰিব সাইকেল চলোৱা অভ্যাসটো কৰিব অলপ মানে ইমান তেনেকৈ নহয় আৰু অলপ চলপ চলাব যাতে মানে শৰীৰটোৰ তেজটো চলাচল হৈ থাকে তাৰ বাবে আৰু বেছিকৈ নুশুব ৰাতি মিনিমাম 6 ঘণ্টা শুব দিনত দুপৰীয়া সময়ত ভাত খাই পাৰিলে 1-1.5 ঘণ্টা সময় শুবলৈ চেষ্টা কৰিব সেইটো আৰু তেনেকৈ ডিচিপ্লিন মেইনটেইন কৰিব আৰু ৰানিং কেনেকৈ কৰিব যদি আপুনি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছে ক'লোৱে বেছি স্পীড নদৌৰিব বেলেগক চাই কিনে নদৌৰিব বেলেগৰ লগত এনেকৈ কম্পেয়াৰ কৰি কিনে নদৌৰিব কেতিয়াও মানে নিজকে বেলেগৰ আনৰ লগত কেতিয়াও কম্পেয়াৰ নকৰিব নিজক মানে নিজৰ লগত যুদ্ধ কৰক আৰু লাহে লাহে স্লো দৌৰিব আৰু লং দৌৰিব ষ্টাৰ্ট কৰিব যেতিয়া আপুনি গম পাইছে যে মোৰ মানে গম পাব মোৰ ভাগটো মানে মই হেৰি কৰিব পাৰিছো মেইনটেইন কৰিব পাৰিছো তেতিয়া ক্ৰমান্বয়ে মানে স্পীড বঢ়াই আহিব মৰ্নিং টাইম প্ৰেক্টিছ কৰিব ৰানিং প্ৰেক্টিছ ইভিনিং টাইম কৰিবলৈ প্ৰয়োজন নাই এক টাইমে কৰিব ভালকে কৰক এক টাইমে ৰানিং কৰক আৰু ভালকে কৰক মই সেই ক'লো এই ৰানিংটো আপুনি নিজে ইম্প্ৰুভ হ'ব যদিহে আপোনাৰ ডায়েট আৰু ডিচিপ্লিনটো মেইনটেইন কৰে ৰানিংটো নিজে ইম্প্ৰুভ হ'ব চাব না আপুনি অলপ দিন ট্ৰাই কৰি চাওক এই কথামতে মই কোৱা কথাকেইটা মানে হেৰি কৰি চাওক আৰু ফলো কৰি চাওক তেতিয়া আপোনালোকে নিশ্চয় গম পাব আপোনাৰ ৰানিং নিজে নিজে ইম্প্ৰুভ হ'ব আৰু ৰানিং কৰা আপোনালোকে এটা শিডিউল বনাই ল'ব পাৰে আৰু সপ্তাহত এটা দিন কমসে কম এটা দিন ৰেষ্ট লওক আপোনালোকে যেহেতু মানে এতিয়া ৰানিং কৰি আছে আৰু সানডেটো ৰেষ্ট লওক পাৰিলে মানডে আপোনাৰ নিজৰ লগতে কম্পিটিশ্যন কৰক আপোনাৰ যিটো গোল আছে মানে 3200 মিটাৰ কাৰণে ৰানিং কৰিছে বা 1600 মিটাৰ কাৰণে ৰানিং কৰিছে 3200 মিটাৰ কাৰণে ৰানিং কৰিছে যদি আপুনি মানডে দিনাখন আপুনি মানে টাইম চাই কেনে ৰানিং কৰক আৰু টাইম চাব একদিনৰ সপ্তাহত একটা দিন হলেও টাইম চাব মানডে দিনা আপুনি টাইম চাই ৰানিং কৰক কিমানখিনি ইম্প্ৰুভ হৈছে আৰু পাৰিলে নেক্সট টিউজডে হেৰি কৰিব অলপ স্লো ৰানিং কৰিব লং ৰানিং কৰিব তাৰপিছত আৰু এটা দিন আপুনি স্পীড স্লো ৰানিং কৰিলে আপোনাৰ কি হয় মানে লাষ্ট যিটো ৰাউণ্ড সেইটো ৰাউণ্ডৰ কাৰণে প্লাছ পইণ্ট হয় মানে আপুনি 200 মিটাৰ স্পীড ৰানিং কৰিলে আৰু 200 মিটাৰ স্লো ৰানিং কৰিলে স্পীডটো যিমান পাৰে তিমান স্পীড ৰানিং কৰক আৰু স্লোটো কমান গৈ স্লো কৰক 200 মিটাৰ স্পীড 200 মিটাৰ স্লো হেনেকে আপুনি প্ৰায় 5 কিলোমিটাৰ মান হয়তো পাৰিলে 5 কিলোমিটাৰ কৰক নোৱাৰিলে 2-3 কিলোমিটাৰ কৰক যিমান পাৰে তিমান কৰিবলৈ চেষ্টা কৰক আৰু নিজৰ দেহাটোক বেছি কষ্ট নিদিব বেছি কষ্ট দিলে কি হয় ভাবিব আপুনি ৰানিং কৰি আছো প্ৰেক্টিছ কৰি আছো যেহেতু অলপ কষ্ট কৰিলে হয়তো নেক্সট দিন অলপ ইম্প্ৰুভ হ'ব নেকি নাই আপুনি তেনেকা নকৰিব ভুলটো নকৰিব মানে যিমান পাৰে তিমানখিনি কষ্ট কৰক বেছি হাৰ্ড ৱৰ্ক কৰিব কোনো প্ৰয়োজন নাই হাৰ্ড ৱৰ্ক কৰক এনেকা নহয় যে একেবাৰে নকৰিব হাৰ্ড ৱৰ্ক কৰিব লাগিব মানে অভাৰ হাৰ্ড ৱৰ্ক কৰিবলৈ কোনো প্ৰয়োজন নাই মানে নিজৰ শৰীৰটোক বেছি কষ্ট নিদিব যিমানখিনি পাৰে তিমানখিনি প্ৰেক্টিছ কৰক আপুনি 1600 মিটাৰ ৰানিং কৰিব পুৰা স্পীড কৰিব 1600 মিটাৰটো মানে যিমান পাৰে তিমান স্পীড কৰিব নিজৰ দেহাৰে যিমান মানে নিজৰ দেহাটো ক্ষতি নোহোৱাকৈ কাম কৰিব সদায় ৰানিঙে হওক বা লং জাম্পে হওক নিজৰ দেহাটো ক্ষতি নোহোৱাকৈ কৰিব 1600 মিটাৰ কৰিলেও আপোনাৰ মানে লাষ্ট সেই টাইমিংটোৰ কাৰণে প্লাছ পইণ্ট যেতিয়া ৰানিং কৰিব 3200 মিটাৰ ৰানিং কৰিব সেইদিনা আপুনি টাইম চাই পেলাই ৰানিং কৰিবলৈ চেষ্টা কৰক এনেকৈ ৰানিং শিডিউল এটা বনাই ল'ব এসপ্তাহত কোনদিনাখন কেনেকা ৰানিং কৰিব ৰানিঙৰ আগত পাৰিলে অলপ চলপ ৱাৰ্ম আপ কৰিবলৈ চেষ্টা কৰিব বডিটো গৰম কৰিব আপুনি ফিল্ডত গৈছে লগতে ৰানিং নকৰিব কাৰণ বডিটো জাম লাগি থাকে না মানে এইবিলাক হেৰি লাগি যাব পাৰে আপোনাৰ এইবিলাক ভৰিৰ কষ্ট পাব সেইটো মানে বডিটো গৰম কৰি ল'ব অলপ মানে অলপ হেৰি কৰি কিনে ৱাৰ্ম আপ কৰি কিনে বডিটো গৰম কৰি ল'ব পাৰিলে ফিল্ডখনত 2-3টা ৰাউণ্ড খোজকাঢ়ি ল'ব গ্ৰাউণ্ডত 2-3টা ৰাউণ্ড খোজকাঢ়ি ল'ব আৰু ৱাৰ্ম আপ কৰি বডিটো অলপ গৰম কৰি ল'ব তাৰপিছত লাহে লাহে ৰানিং কৰিবলৈ ষ্টাৰ্ট কৰিব তো টেনশ্যন ল'ব লগা কোনো কথা নাই এইখিনি ফ'ল' কৰক আৰু অকল ৰানিং কৰি থাকিলেও নহ'ব যদিহে আপোনালোকে হেৰিত গুৰুত্ব নিদিয়ে এডুকেশ্যনটো মানে পঢ়াত গুৰুত্ব নিদিয়ে ৰানিং কৰাৰ লগতে আপোনালোকে পঢ়িবলৈ চেষ্টা কৰক ৰানিঙো কৰি থাকক লগতে
পঢ়াটো প্ৰেক্টিছ কৰি থাকক প্ৰিপাৰেশ্যন চলাই থাকক মানে আজিকালি যিহেতু কম্পিটিশ্যনৰ যুগ মই আগতো এটা ভিডিঅ'ত কৈছোঁ ওপৰত বিশ্বাস ৰাখক আৰু নিজৰ ওপৰত কনফিডেন্স ৰাখক 100% এদিন ছাকচেছ হ'বই হয়তো দুদিন দেৰি হ'ব ছাকচেছ হ'বই হাৰ নামানিব কেতিয়াও নেভাৰ গিভ আপ ময়ো হাৰ মনা নাছিলোঁ 2018 চনৰ SSC পাছ কৰাৰ পিছতো মানে সকলোবিলাক পাছ কৰাৰ পিছত চাকৰিটো নাপাইছিলোঁ তথাপিতো মই হাৰ মনা নাছিলোঁ মন ডাউন কৰা নাছিলোঁ আৰু মই এনেকাকে লৈছিলোঁ যে এইটো ইণ্টাৰভিউ এতিয়া মই বৰ্তমান যিটো চাকৰি পাইছোঁ সেইটো এনেকাকে লৈছিলোঁ যে মই চাকৰি এবাৰ ল'বই লাগিব পুৰা মানে বহুত মানে মনত এটা বহুত বেয়াকে গ'ল এটা বনাই লৈছিলোঁ আৰু সেইটো কাৰণে এবাৰ কামাণ্ডোটো পালোঁ আৰু UB কনষ্টেবলটো পালোঁ আৰু যদি এই ভিডিঅ'টোৰ পৰা আপোনালোকৰ যদি কিবা এটা হ'লেও লাভ হোৱা বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক আপোনালোকৰ বন্ধুসকলক যিবিলাকে এনেকৈ প্ৰেক্টিছ কৰিছে যিসকল বন্ধুৱে প্ৰেক্টিছ কৰি আছে তেখেতসকলক শ্বেয়াৰ কৰক আৰু লগতে যদি আপুনি প্ৰথমবাৰ মোৰ চেনেলটোত ভিজিট কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল নটিফিকেশ্যন অল কৰি ল'ব আৰু কেনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে ভাল পায় তাৰ ওপৰত এটা কমেণ্ট কৰি যাওক ধন্যবাদ লগ পাম নেক্সট এটা ভিডিঅ'ত বা ব্লগত আৰু গাইজ মোৰ এটা বডি এনেকৈ বেকাৰ হৈ আছে কাৰণ মোবাইলটো অলপ বেকাৰ হৈ থাকিলে দিয়ক হ'ব দিয়ক আৰু ভিডিঅ' ফ্ৰেম বুলি মই প্ৰথমতে ক'লো